আপোনাৰ লগতো বাৰু এনেকুৱা এগৰাকী বিশেষ আছেনে যদি কেতিয়াবা আপুনি গুচোৱা পিয়াজ হৈ যায় তেতিয়া সেই বিশেষগৰাকীয়ে আপোনাৰ ওপৰত বহুত বেছিয়ে খং কৰে মোৰ কোনো বিশেষ এগৰাকী নথকাৰ বাবে আজি গুচোৱা পিয়াজ হৈ দিয়াৰ বাবে মোৰ কোনো চিন্তাই নাই নহলে বাপে আজি মোৰ ধুম টানানানানা হৈ গ'লহেঁতেন আজি বহু দিনৰ পৰা বতৰ বেয়া কৰি থকাৰ মাজতে আজি এভাগি বহু দিনৰ মূৰত দুহাৰ কৰিবলৈ সুবিধা পালোঁ আৰু আজি আমাৰ ভাওনাৰ অনুষ্ঠান আছে শিৱসাগৰ বৰ্ডিং ফিল্ডত বহু দিনৰ মূৰত আমাৰ এভাগি দুহাৰত আহিছোঁ আৰু আজি বৰ্ডিং ফিল্ডত আহিছোঁ শিৱসাগৰ লগৰ সংগী আছে আমাৰ এজন ৰঞ্জিত গগৈ আৰু আহিয়ে দেখোঁ সকলো ভাৱৰীয়াই নিজৰ নিজৰ মেকআপ কৰিবলৈ আৰম্ভ কৰিয়ে দিলে আৰু আজি বৰ্ডিং ফিল্ডত অনুষ্ঠিত কৰা হৈছে মহাসতী ৰাধিকা দিৱস আৰু ৰাতিলৈ আছে দক্ষযজ্ঞ ভাওনা আৰু কৰিছোঁ আমি দুহাৰ আমাৰ সংগীসকলৰ ভিতৰত এজনী ছোৱালী সোমাই আছে নেকি নাজানো দেই যেতিয়াই ফুচকা দেখে য'তেই ফুচকা দেখে দৌৰি গৈ ফুচকা খাবলৈ উঠা পৰা লাগে আৰু আকৌ কয় বোলে দুহাৰ কৰাৰ আগত মাত ভাল হ'বৰ কাৰণে হেনো ফুচকা খাব লাগে ৰাম ৰিজনো দিছে দেখা বাদাম দিছে নে নাই দিয়া দিছে কিমান দিছে ভাল হৈ যাব আকৌ বাদাম নিদিলা আৰু আমাৰ সংগীসকলৰো কিন্তু বেষ্ট এটিটিউড ভাৱৰীয়াসকলৰ লগত সাজ পোছাক পৰিধান নকৰি কয় হেনো ভাৱৰীয়াও এটা বেলেগ চেপ্টাৰ দুহাৰো এটা বেলেগ চেপ্টাৰ বাহ মানিছোঁ কিন্তু সেই ধেমালি কৰিছোঁ গেইন ৰুমত সম্পূৰ্ণ বোকা সেয়েহে তাত বগা সাজপাৰ পৰিধান কৰিবৰ কাৰণে অলপ অসুবিধা হয় এইপিনে কি চিঞৰ বাখৰ হৈ আছে এইপিনে সতী ৰাধিকা চলি আছে দেই কৃষ্ণ এই কি শিৱ গাইছোন শিৱ গাইছিলে কিন্তু মুঠতে ডাঙৰ কাৰণে শিৱ নিদিলে ইয়াক হয় নেকি আজি মোৰ ৰূপসজ্জা সম্পূৰ্ণ হ'ল বাৰু ফুটটো ল'ব আছে সেইটো ল'ম চিন্তা নকৰিব আৰু এইফালে বাকী কেইজন সাজপাৰ পৰিধান কৰাত ব্যস্ত হৈ আছে পাগুৰিটো কিন্তু অকল এজন ব্যক্তিয়েহে ভালদৰে মাৰি দিব জানে আৰু এইজন হৈছে এখেত মেইন মানুহ নেই তই আল্টিমেট দিছে মহাসতী ৰাধিকা নাটক চলি আছে আৰু মজা দিছে কৈছোঁ ন ভাল লাগিছে আজি বৰ্ডিং ফিল্ডত মহাসতী ৰাধিকা তাৰ পাছতেই আছে আমাৰ দক্ষযজ্ঞ মহাসতী ৰাধিকানো কোন নিশ্চয় বহু লোকৰে অৱগত নহয় বাৰু শুনকচোন মহাসতী ৰাধিকা কোন আছিল জগতৰ কাম্য সতী নাৰীৰ চায়ে চায়ে পবিত্ৰতাৰ ৰূপ ত্যাগৰ মহিমাময় মূৰ্তিৰে জগত আজিও মধুময় তেনে এগৰাকী সতী নাৰী কৈৱত্য কুলনন্দিনী মহাসতী ৰাধিকা সেই মহাসতী তোমালৈ যাচিছোঁ একাজলি শ্ৰদ্ধাঞ্জলি তোমাৰ অন্তৰত নিহিত পবিত্ৰতা শত কোটি প্ৰণাম জনাইছোঁ সেই সময় আছিল ভৰ বাৰিষাৰ সময় ফেনে ফুটুকাৰে বাঢ়ি আহিছিল বুঢ়া লুইতৰ পালে এনে ভয়ংকৰ বিপদৰ পৰা পৰিত্ৰাণ বিচাৰি বৈষ্ণৱগণে শৰণ ল'লে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ শ্ৰীচৰণত গুৰুৱেও দিলে এটি সুদিহা যি নাৰী অন্তৰ পবিত্ৰতাই পূৰ্ণ তেনে এগৰাকী সতী নাৰীয়ে যদি ভক্তিভাৱেৰে শত ৰজ তম গুণ সম্পন্ন এটি পলহেৰে এপলহ পানী আনি টেম্বুৱানী জালত দিয়ে তেন্তে জগতবাসীয়ে পাব এই মহা বিপদৰ পৰা যুগে যুগে পৰিত্ৰাণ যেনে কথা তেনে কাম আৰম্ভ হ'ল সতীত্বৰ যুঁজৰ মহাযুঁজখনি চাৰিওফালৰ পৰা বিভিন্ন উচ্চ কুলৰ মহিলাসকলে প্ৰতিযোগিতাত ভাগ ল'লে কিন্তু দুৰ্ভাগ্য উত্তীৰ্ণ নহ'ল এগৰাকীও নাৰী কৈৱত্য কুলনন্দিনী ৰাধিকাও আছিল মন সেয়েহে স্বামীৰ অনুমতি লৈ পাইছিল গৈ গুৰুজনৰ ওচৰ দেখা মাত্ৰেই গুৰুজনে কৰিছিল অনুমতি প্ৰদান কৈছিল ৰাধিকা তুমিয়েই হবা সমগ্ৰ নাৰী জাতিৰ মান আৰু যেনে কথা তেনে কাম গুৰুৰ চৰণত সেৱা লৈ সতী ৰাধিকাই স্বামীৰ চৰণত সেৱা লৈ
17তম গুণ সম্পন্নই পলক পানী আনি টেম্বু আনি জালত দিলে আৰু লগে লগে বানপানীয়ে নিজৰ সংসাৰ ৰূপ মূৰ্তি এৰি চঞ্চল বৰলৈ আজিও নীৰৱভাৱে বৈ আছে। গতিকে সমগ্ৰ নাৰী জাতিৰ যি আদৰ্শ তেনে এগৰাকী সতী নাৰীৰ ওপৰত আমি আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ লৈছোঁ মহাসতী ৰাধিকাৰ এখনি পূৰ্ণাংগনা কৈবৰ্ত কুলনন্দিনী মহাসতী ৰাধিকা। আৰু এইফালে নাটক শেষ হোৱাৰ পাছত আমাৰ নাট আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত কেইটামান আজি 52টা বৰ্ডিং ফিল্ডত নেকি মানুহ আহিব এই ভাত খাবলৈ কৈছে নহ'ব মানুহ আহিব 52টা মানুহ আহিব লাঞ্চ কৰিবলৈ লাঞ্চ নহয় লাঞ্চিং ডিনাৰ 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 কৰিবলৈ লাঞ্চ তুলিয়ে খাবলৈ কৈছে হেই কি হ'ব কি লাঞ্চ তুলিয়ে খাবলৈ কৈছে লাঞ্চিং ডিনাৰিং ডিনাৰিং মানে দিন তুলিয়ে ৰাতিটো খাবলৈ মানুহ আমি হতাশ নহবি 52টা মানুহ নহয় সেই মানুহ দলে বলে আহিছে হৌ হজুৰত দেখিছে জাকপাতি আহিছে কাৰুৰি যা জাকপাতি আহিলে পৰিস্থিতি নকয় পৰিস্থিতি নকয় নেৰিবি হেঁচা মাৰি ধৰ হ'ব কৃষ্ণ সমাপ্তি ভেলো আজি কৰি দিলোঁ এতিয়া ফটো পৰ্ব চলিছে কৃষ্ণ আৰু সদৌ শেষত আমাৰ মুখ্য গায়ন নিবিড় আৰু মুখ্য বায়ন কল্যাণক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ভাওনা ভাগি ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে।